নমস্কাৰ। অধিবক্তা বিজিত কুমাৰ চৌধুৰীক আমি দুটামান প্ৰশ্ন কৰিব বিচাৰিম আৰু বৰ্তমান চলি থকা কেতবোৰ বিষয়ক লৈ। প্ৰথমতে এইটোৱে সুধিব বিচাৰিম যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱা আমি দেখিলোঁ। সেই জুবিন গাৰ্গৰ ফটোক লৈ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল যিটো আচলতে শব্দৰে প্ৰকাশ কৰিবলৈ বেয়া লাগে। শেহতীয়াভাৱে সৰভোগৰ ঘটনাটো। আচলতে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰো বুলি কৈ কিন্তু শাসক পক্ষই ৰাজনীতি কৰে। উম, কিয় কৈছো? উম, জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিব লাগে বুলি ফাৰ্ষ্ট ট্ৰেক আদালতত কৰিব লাগে বুলি আৰু ইয়াৰ হেয়াৰিং সদায় ৰেগুলাৰ ডে টু ডে হেয়াৰিং কৰিব লাগে বুলি কিন্তু বিভিন্ন মহলে আনকি ময়ো দাবী কৰি আহিছে। উম, আৰু এই প্ৰক্ৰিয়াটো আৰু এই গোচৰ প্ৰক্ৰিয়াটো আহ, সোনকালে হ'ব বুলি ৰাইজে আশা কৰি আছিল। উম, ঠিক তেনেতে ঠিক নিৰ্বাচনৰ আগে চৰকাৰী পক্ষই জুবিন গাৰ্গৰ প্ৰক্ৰিয়া সোনকালে কৰিম বুলি দেখুৱাই ফাৰ্ষ্ট ট্ৰেক আদালতত দিছে। আচলতে এয়া পূৰ্ব পৰিকল্পিত। ফাৰ্ষ্ট ট্ৰেক আদালতত দিয়াৰ কাৰণে আমি বেয়া পোৱা নাই, কিন্তু কথাটো হৈছে কি এই কাৰ্যটো ইলেকশ্যন অৰিয়েণ্টেড, নিৰ্বাচনমুখী আচলতে কাম। উম, এক নম্বৰ কথা। ২ নম্বৰ কথা, জুবিন গাৰ্গক চৰকাৰী পক্ষই যে ভাল নাপায় আৰু তেওঁৰ যে ন্যায়ৰ বাবে আচলতে আন্তৰিকভাৱে যে তেওঁ মানে অন্তৰৰ পৰা যে ইচ্ছা তেওঁ নকৰে, চৰকাৰী পক্ষই যে অন্তৰৰ পৰা ইচ্ছা নকৰে, এইটো দেশ। কাৰণ জুবিন গাৰ্গৰ কথা ক'লেই চৰকাৰী পক্ষৰ মুখ কিন্তু খুলি যায়। উম, আজি দুদিন আগতে সৰভোগত আহ, চৰকাৰী পক্ষৰ কোনো এজন নেতাৰ নিৰ্বাচনৰ মানে মিটিঙত কেইজনমান ছাত্ৰই জুবিন গাৰ্গৰ ন্যায় দাবী কৰি পেলাই হাতত প্লে কাৰ্ড লৈ পেলাই যেতিয়া তাতে থিয় দিলে, সেই প্লে কাৰ্ড কেইখন চৰকাৰী পক্ষৰ দলৰ কিছু ২-৪জনমান নেতাই আহি মোহাৰি দি পেলাই দলিয়াই দিছে। সঁচাকে এই যে প্লে কাৰ্ড কেইখন টানি লৈ আহি পেলাই হাতেৰে মোহাৰি পেলাই দলিয়াই দিছে, অত্যন্ত দুখ লগা দৃশ্য। যি শাসক পক্ষই এটা সময়ত কৈছিল আমিয়ে জুবিন গাৰ্গৰ ন্যায় দিম, উম, আমি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী, এটা শ্লোগান এটা দিছিল নহয়। দিছিলে। তেওঁলোকেহে প্ৰকৃত অনুৰাগী, বাকী ৰাইজ জুবিন গাৰ্গৰ অনুৰাগী নহয়। সেই যিসকলে দাবী কৰি আছিল নিজকে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বুলি, আৰু তেওঁলোকেই যোৱা সিদিনা জুবিন গাৰ্গৰ ন্যায়ৰ বাবে হাতত প্লে কাৰ্ড লৈ থিয় হৈ থকা ছাত্ৰ কেইজনৰ হাতৰ পৰা প্লে কাৰ্ড কেইখন যেনেকে ছিঙি আনি পেলাই দিলে, সেয়া লজ্জাজনক, ঘৃণনীয় আৰু ইয়াক ধিক্কাৰ দিব লাগে। সেই জুবিন গাৰ্গক লৈ যিখিনি হৈ আছে, আমি সঁচাকৈয়ে প্ৰতিগৰাকী অসমীয়া মৰ্মাহত, যিসকলে জুবিন গাৰ্গক ভাল পায়। যিসকলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে, সেইসকলৰ কথা আমি কোৱা নাই। মই এতিয়া এইটো ক'ব বিচাৰিছোঁ আপোনাক যে জুবিন গাৰ্গৰ আদালতৰ ৰায়, কৰুণাছ আদালতৰ ৰায় ছিংগাপুৰৰ, আৰু তাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ সেই চাৰ্জশ্বীট, ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট, অধিবক্তা হিচাপে কিবা ক'বনে? আচলতে অধিবক্তা হিচাপেই উম, ছিংগাপুৰৰ আদালতৰ ৰায়টো পঢ়ি নোচোৱাকে আজিৰ তাৰিখত মই মোৰ অভিমত বা মোৰ অপিনিয়ন দিয়াটো আচলতে মূৰ্খামি হ'ব। উম, তথাপি কৈছো, কি পৰিপ্ৰেক্ষিতত কেনেকে সেই ৰায়টো দিলে সেইটো চাব লাগিব। প্ৰথম কথা, তেওঁলোকে কি সাক্ষী গ্ৰহণ কৰিলে, কাৰ ষ্টেটমেন্ট ললে, কেনেকুৱা ধৰণে বিচাৰ প্ৰক্ৰিয়া চলালে, সেইখিনি চোৱাৰ পিছতহে আচলতে মই মোৰ সেই ক্ষেত্ৰত অপিনিয়নটো দিব পাৰিম। কিন্তু তাৰ আগতে তথাপি এটা কথা কওঁ, জুবিন গাৰ্গৰ লৈ
দুটা ঘটনা। উম, এটা হৈছে জুবিন গাৰ্গৰ সম্পত্তি আত্মসাৎ কৰা আৰু আনটো হৈছে জুবিন গাৰ্গৰ মৃত্যু। এতিয়া কথাটো হ'ল এই দুয়োটাই কিন্তু গুৰুত্বপূৰ্ণ বিষয়। এফালে যদি চ মা এফালে যেনেকে আমি চাওঁ যে জুবিন গাৰ্গৰ সম্পত্তিবিলাক আত্মসাৎ কৰিছে উম, আৰু আনফালে জুবিন গাৰ্গৰ হত্যা কৰিছে। এই দুয়োটা ঘটনা কিন্তু বেলেগ বেলেগভাৱে চাব লাগিব আৰু দুয়োটা গোচৰ কিন্তু বেলেগ বেলেগকে চলিব লগা গোচৰ। এই দুয়োটা গোচৰ বা দুয়োটা দিশ চাই পেলাই চাইছেনে ছিংগাপুৰ আদালত? এইটো কিন্তু চাব লগা বিষয়। উম, ছিংগাপুৰৰ আদালতত নিশ্চয়কৈ দুয়োটা দিশ চোৱা নাই। ছিংগাপুৰৰ আদালতত অকল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে চাইছে। সেইটোৱেই। আৰু ছিংগাপুৰৰ আদালতত যিকেইজনৰ ভাষ্য গ্ৰহণ কৰিছে উম, আৰু অসমৰ গুৱাহাটীৰ আদালতত মানে গুৱাহাটীৰ ইনভেষ্টিগেটিং অফিচাৰে যিকেইজনৰ ভাষ্য ষ্টেটমেণ্ট কৰিছে একেকেইজন মানুহ নে? নহয়। গুৱাহাটীৰ আদালত বা গুৱাহাটীৰ অসমত থকা ইনভেষ্টিগেটিং অফিচাৰে ছিংগাপুৰত থকা মানুহকেইজনৰ ভাষ্য লৈছেনে? গোটেইবিলাক মানুহৰ ভাষ্য লৈছেনে? বা ছিংগাপুৰৰ আদালতত বা ছিংগাপুৰৰ ইনভেষ্টিগেটিং অফিচাৰে আহি পেলাই অসমত থকা মানুহকেইজনৰ ভাষ্য লৈছেনে? উম। এইবিলাক কথা চিন্তাৰ বিষয়, এইবিলাক কথা আলোচনাৰ বিষয়। আমি দৰ্শকৰ জ্ঞাতাৰ্থে এইটো কৈছোঁ যে আমি ২৫ মাৰ্চৰ দিনটোত এই অনুষ্ঠান বাণীবদ্ধ কৰিছোঁ। আমি এইখিনি সময়তে আৰু এটা বিষয় সুধিব বিচাৰিছোঁ যে এই জয়ন্ত দাসে পদত্যাগ কৰিলে দিছপুৰ সমষ্টিৰ। এটা মন্তব্য কৰি থৈ গ'ল যে ৫০১ নম্বৰ কোঠাত বিজেপিৰ কি চলে? আচ্ছা, আচলতে উম, প্ৰত্যেকটা ৰাজনৈতিক দলৰে একোটা আইটি সেল থাকে। এইটো জানা কথা থাকেই। আজিকালি ইনফৰমেশ্যন টেকনলজিৰ যুগ। এতিয়া আইটি সেল নাথাকিলে একোটা ৰাজনৈতিক দল চলিব নোৱাৰে। ফেক একাউণ্ট চলায়। উম, ফেক একাউণ্ট শব্দটো মই নকওঁ, কিন্তু আইটি সেল থকাৰ প্ৰয়োজন। কাৰণ তেওঁলোকৰ প্ৰচাৰটোতো আইটি সেলেই কৰিব। উম, এতিয়া সিদিনা জয়ন্ত দাসে যিখিনি কথা ক'লে, ৫০১ নম্বৰ ৰুমত ১০,০০০ ল'ৰা-ছোৱালীয়ে কি কৰে তাত? এই কথা কিন্তু ইয়াত কিন্তু প্ৰশ্নবাচক হৈ গৈছে। উম, তাত প্ৰচাৰ চলোৱা বেলেগ কথা, কিন্তু ফেক একাউণ্ট চলাই কাৰ বিৰুদ্ধে কি অপপ্ৰচাৰ চলে এই প্ৰশ্নবিলাক কিন্তু উত্থাপিত হৈছে। ১০,০০০ ফেক একাউণ্ট এই বিষয়টোক লৈ। আনকি কোনোবা সংবাদ মাধ্যমেতো প্ৰচাৰো কৰিছে যে কেইটামান ফেক একাউণ্ট দেখুৱাইও দিছে যে এইকেইটা ফেক একাউণ্ট আছে। আনকি জুবিন গাৰ্গৰ নামতো ফেক একাউণ্ট থকা বুলি দেখিছোঁ। আছে। উম, এতিয়া কথাটো হ'ল এই ফেক একাউণ্টবোৰ কি? উম, এই ফেক একাউণ্টবোৰ কি উদ্দেশ্যে কৰিছে? উম, আচলতে সুস্থ ৰাজনীতিৰ বাবে ফেক একাউণ্টৰ প্ৰয়োজন নাই। উম, সুস্থ ৰাজনীতিৰ বাবে তেওঁলোকৰ আদৰ্শ তেওঁলোকে প্ৰচাৰ কৰক, ক'ব লগা নাই। তেওঁলোকে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰচাৰ কৰক, তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থীৰ বিষয়ে প্ৰচাৰ কৰক। উম, ফেক একাউণ্টেৰে তেওঁলোকে কি প্ৰচাৰ কৰিব খুজিছে, কি বুজাব বিচাৰিছে, কিন্তু এইটো এই এটা ডাঙৰ প্ৰশ্নবাদ। আৰু এই এটা ডাঙৰ প্ৰশ্নবাদ এই কাৰণেই সদ্য পদত্যাগী বিজেপিৰ নেতা এজনে কিন্তু এইখিনি কথা কৈছে। উম। এইটো কিন্তু বিৰোধী পক্ষৰ কোনো নেতাই এই কথা মন্তব্য কৰা নাই। সেইকাৰণে গুৰুত্বপূৰ্ণ কথা এটা। আৰু এই বিষয়ে কিন্তু তদন্ত কৰাৰো প্ৰয়োজন আছে বুলি ভাবোঁ। কিন্তু ক'ত হ'ব তদন্ত? অসমৰ ৰাজনীতি সলনি হ'ব লাগে বহুতে কয়। অসমৰ ৰাজনীতি সলনি নহয় বুলি কয়। যে একেই চৰকাৰ থাকিব বুলি কয় বিজেপিৰ লোকসকলে, বিজেপিৰ মন্ত্ৰী বিধায়কে। সকলোৰে এটাই কথা। অসমৰ ৰাজনীতি সলনি কৰিব লাগে বুলি দাবী উত্থাপন কৰে বিৰোধীয়ে। অসমৰ ৰাজনীতিত পৰিৱৰ্তন অহাটো বিচাৰে সমাজ সচেতন ব্যক্তিসকলে। অসমৰ ৰাজনীতিত নতুন প্ৰজন্মৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণ বুলি ভাবে যুৱ প্ৰজন্মই। অসমৰ ৰাজনীতিত হিন্দুত্ববাদ আৰু মুছলমানক লৈ সাম্প্ৰদায়িকতাবাদ কৰা এই দলবোৰক বিসৰ্জন দিব লাগে বুলি কয় একাংশই। গতিকে এইবোৰ চলি আছে আমাৰ ৰাজনীতিটোত। অসমৰ ৰাজনীতি সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কেনেকুৱা? অসমত এক সুস্থ গণতান্ত্ৰিক প্ৰভাৱ বৰ্তাই ৰখাৰ প্ৰয়োজনত
অসমত প্ৰথম কথা শক্তিশালী বিৰোধীৰ প্ৰয়োজন আছে। উম। চৰকাৰ যোনেই নাহক কিয়, ই বিৰোধী মঞ্চৰ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী মঞ্চৰেই চৰকাৰ হওক বা বিজেপিৰ নেতৃত্বত হোৱা য'তৰেই চৰকাৰ হওক, বিৰোধী পক্ষ কিন্তু শক্তিশালী হোৱাৰ প্ৰয়োজন আছে। আজিৰ তাৰিখত এটা কথা কওঁ, বিৰোধী পক্ষই যিটো সময়ত একত্ৰিত হ'ব লাগিছিল, সেই একত্ৰিত কিন্তু বিৰোধী পক্ষই হ'ব নোৱাৰিল। আজিৰ তাৰিখত বিৰোধী পক্ষই যেনেকে প্ৰচাৰ চলাই আছে, এই প্ৰচাৰ চলাবলৈ অন্ততঃ ৩ মাহ যদি তেওঁলোকে সময় পালে হয়, বোধহয় আৰু তেওঁলোকে ভাল ফলাফল দেখিব পাৰিলে হয় বুলি মই ভাবোঁ। কিন্তু তেওঁলোকে সময় কম ল'লে। কিয় ল'লে? তেওঁলোকৰ নিজা নিজা ৰাজনৈতিক তেওঁলোকৰ নিজা নিজা দলৰ আভ্যন্তৰীণ সমস্যা আছে, যাৰ কাৰণে তেওঁলোকে মানে সময়ত তেওঁলোকে লগ লাগিব নোৱাৰিলে বুলি মোৰ অনুভৱ হৈছে। ফলাফল কি হয় মই নাজানো। এতিয়াও হৈ যাব পাৰে বিৰোধী পক্ষও চৰকাৰ গঠন কৰি দিব পাৰে। কিন্তু মোৰ মানে ব্যক্তিগত মতামতহে যে বিৰোধীয়ে কিন্তু এই যদি সঁচাকেই তেওঁলোকে চৰকাৰ গঠন কৰিব খুজিছে নহয়, তেওঁলোকে কিন্তু আৰু ২ মাহ হাতত লৈ অন্ততঃ তেওঁলোকে এই যৌথ মঞ্চ তেওঁলোকে বিৰোধীৰ যিটো ঐক্যবদ্ধ যৌথ মঞ্চ গঠন কৰিব পাৰিব লাগিছিল। কিন্তু তেওঁলোকে নোৱাৰিলে। ঠিক আছে। গোৱালপাৰা পূবত ৪গৰাকী মুখ্য প্ৰাৰ্থীৰ ভিতৰত ৩গৰাকী বিধায়ক আৰু এগৰাকী বিধায়ক নহয়, ৩গৰাকী বিধায়কী তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। গোৱালপাৰা পূববাসী ৰাইজে কেনেকুৱা এগৰাকী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব যেন লাগে? আচলতে আজিৰ তাৰিখত যদি মই কৈ দিওঁ মই ভোটটো কাক দিম সেইটো কৈ দিয়া সেইটো কথা মই ক'ব নাযাওঁ। এনেকুৱা কথাও ওলাইছে যে গোৱালপাৰাৰ পূবত প্ৰাৰ্থীবিলাক ফিট নহয়। উপযুক্ত প্ৰাৰ্থী গোৱালপাৰা পূবত নাই, তেনেকুৱা কথা ওলাইছে। আচলতে মোৰ কথাটো অকণমান বেলেগ, যে এজন মানুহে তেওঁৰ আইডিয়েল যিটোক তেওঁ সঁচাকৈ পচন্দ কৰে, তেওঁক ভোট দিব লাগে। আচলতে এজন মানুহে এজন আইডিয়েল মানুহ কিন্তু আচলতে তেওঁ নাপায়। কিয় নাপায়? তেওঁ যিজন আইডিয়েল মানুহৰ কল্পনা কৰে নহয়, সেইজন মানুহ কল্পনাতে থাকে। প্ৰত্যেকটা দিশ তেওঁ সাংস্কৃতিকভাৱে কেনেকুৱা হ'ব, ৰাজনৈতিকভাৱে কেনেকুৱা হ'ব, তেওঁ কথা কেনেকে পাতিব, তেওঁ পঢ়া শুনা কিমান থাকিব, এই গোটেইবিলাক একজন মানুহে চিন্তা কৰিলে যে মোৰ আইডিয়েল মানুহজন এনেকুৱা হ'ব লাগিব। সেই আইডিয়েল মানুহজন অকল কল্পনাতে পায়। আচলতে যিকেইজন মানুহ আছে তাৰ ভিতৰত উত্তম, তাৰ ভিতৰত তেওঁ কাক প্ৰিফাৰ কৰিব পাৰে, সেই মানুহজনকে চিলেক্ট কৰিব। তাৰমানে নাই, মানে আইডিয়েল মানুহটো নাপালো, এই নোপোৱা কেইটাৰ ভিতৰতেই কাক মই চিলেক্ট কৰিম, কাক অকণমান বেছি প্ৰিফাৰ কৰিব পাৰো সেইটো চিলেক্ট কৰিম। আদাৰৱাইজটো আল্টিমেটলি মই যাক বিচাৰো, মই ধৰক উদাহৰণস্বৰূপে মই ধৰি ললো আজি মই জুবিন গাৰ্গৰ নিচিনা মানুহ এটা বিচাৰো। জুবিন গাৰ্গে যেনেকে গান গাইছিল, জুবিন গাৰ্গে যেনেকে কথা কৈছিল, যেনেকে লাইফষ্টাইল তেওঁ মেইনটেইন কৰিছিল, ধৰি ললো সেই মানুহজনকতো মই আজি নাপাম। মই মোৰ ৪টা সমষ্টিত যদি বিচাৰো, মোৰ সমষ্টিত যদি বিচাৰো, মই পাম নেকি? নাপাম। নাপালে মোৰ অল্টাৰনেটিভ ৰাস্তা কি? এই ৪জনৰ বা ৫জনৰ বা ৯জনৰ ভিতৰত বেষ্ট কোন হ'ব পাৰে? এই ২০জনকে ভোট দিব। ঠিকে আছে। আমি ৰাজনীতিৰ কথাও পাতিলোঁ, আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগক লৈ যিখিনি কথা আলোচনা হৈছে সেইখিনিও পাতিলোঁ। মই শেষত এইটোৱে সুধিব বিচাৰিম যে অসমত এই আজিৰ তাৰিখত ধৰ্ম নিৰপেক্ষতাৰ দৃষ্টিৰে প্ৰকৃত জনপ্ৰতিনিধি নিৰ্বাচন কৰাটো প্ৰয়োজন হৈ পৰিছে, যোগ্য প্ৰাৰ্থীক বিবেচনা কৰাটো প্ৰয়োজন হৈ পৰিছে। এই দল চাই
ভোট দিয়া এই ব্যৱস্থাটোৰ পতন হোৱাটো বহুতেই বিচাৰে, কিন্তু প্ৰাৰ্থী চাই ভোট দিয়াটো বিচাৰে সকলোৱে। নাই, কথাটো ঠিক। আচলতে সেইটো কথা ঠিক নহয়। উম। বহুতে কয়, এটা ট্ৰেণ্ড এটা আৰম্ভ হৈছে উম। যে মই প্ৰাৰ্থী চাই ভোট দলৰ আদৰ্শ চাই ভোট দিব লাগে নেকি? মানে ট্ৰেণ্ড এটা ওলাইছে, প্ৰাৰ্থীজন চাই ভোট দিম। উম। আচলতে একোজন প্ৰাৰ্থীয়ে যদি একোটা দলক যদি তেওঁ প্ৰতিনিধিত্ব কৰে নহয়, দলটোৰ আদৰ্শ। তেওঁ যিমানেই যি নকৰক কিয়, আল্টিমেটলি তেওঁ কিন্তু সেই দলৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হ'ব লাগিব। উম। তেওঁ ব্যক্তিগতভাৱে যিমানেই ভাল নহওক, উম। ধৰি ললো উদাহৰণ, উম। XYZ এজন বিৰাট ভাল মানুহ। উম। সেই ভাল মানুহজনই যিটো দলত যোগদান কৰিছে, উম। সেই দলে গোৱালপাৰাত, অসমত ধৰি ললো উম। উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। উম। মানে অন্যায়ভাৱে উচ্ছেদ কৰিছে, উম। ধৰি ললো। উম। এতিয়া সেই মানুহজন যিমানেই ভাল নহওক কিয়, উম। তেওঁলোকৰ দলে যদি উচ্ছেদৰ বিৰোধিতা নকৰে, উম। তেওঁ ব্যক্তিগতভাৱে উচ্ছেদৰ বিৰোধিতা কৰি পেলাই সেই মানুহকেইটাক, উচ্ছেদিত মানুহকেইটাক সকাহ দিব পাৰিব নেকি? বুজিছো। উদাহৰণ দেই, এইটো এটা উচ্ছেদক লৈ এটা উদাহৰণেই দিছো। তাৰমানে দলীয়ভাৱে লোৱা সিদ্ধান্তক এজন ব্যক্তিগত মানুহে ব্যক্তিগতভাৱে বাধা দিব নোৱাৰিব। উম। কাৰণ দলীয়ভাৱে লোৱা সিদ্ধান্তক সেই বিশেষ প্ৰাৰ্থীজনেতো মানিব লাগিব। উম। আৰু বিশেষ নামানিলে সেই দলটো বোলে আল্টিমেটলি দলতেই নাথাকে, বা MLA শ্বিপো নাথাকে সেই মানুহজন। উম। সেইকাৰণে ব্যক্তিতকে দলক গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজন আছে। আৰু সেইকাৰণে ভোট দিওঁতে চাব লাগিব তেওঁ কোন দলৰ, আৰু তেওঁলোকে আচলতে তেওঁলোকে কি কৰিব খুজিছে, তেওঁলোকৰ এজেণ্ডা কি। উম। আৰু সেইকাৰণে প্ৰত্যেকজন, মই আজিৰ এই অনুষ্ঠানতে কৈ লৈছো, উম। যেন প্ৰত্যেকজন প্ৰাৰ্থীয়ে যেতিয়া আপোনালোকৰ ঘৰত আহিব, আপোনালোকে সুধিব আপোনাৰ এজেণ্ডাটো কি। উম। অসমৰ প্ৰত্যেকজন ভোটাৰক মই অনুৰোধ কৈছো বা কওঁ আজি, যে আপোনালোকে প্ৰত্যেকজন প্ৰাৰ্থীক সুধিব আপোনাৰ এজেণ্ডাটো কি, মোক কওক। আপুনি কি কৰিব খুজিছে মোৰ অঞ্চলটোৰ বাবে, আপোনালোকে কি পৰিকল্পনা কৰিছে আমাৰ অঞ্চলটোৰ কাৰণে, স্কুলখনৰ কাৰণে, ইলেক্ট্ৰিচিটিৰ কাৰণে, নলা নৰ্দমাৰ কাৰণে, পানীৰ কাৰণে, প্ৰশ্নটো সুধিব আপোনালোকে। আৰু সেই এজেণ্ডা বুজি তেওঁলোকৰ কথাখিনি শুনি লৈ পেলাইহে আপোনালোকে নিজে ভোট কাক দিব, কাক নিদিব, সেইটো ঠিক কৰি ল'ব। উম। সেইখিনি কথা চাব লাগিব। চাব লাগিব। আৰু তেতিয়াহে এগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰত, মানে নিৰ্বাচনৰ ক্ষেত্ৰত আমি যথোপযুক্ত এটা সিদ্ধান্ত ল'ব পাৰিম। আৰু এই প্ৰশ্ন যদি নুসুধো, উম। প্ৰাৰ্থীবিলাকে বা এটা সময়ত MLA হৈ যোৱাৰ পিছত মানুহটোৱে একো গুৰুত্বই নাই, ভাবিব এইবিলাকতো কনচাছনেছে নাই, মানুহে একো বুজিয়ে নাপায়, মই উঠি যি কৰি থাকিম, যি ইচ্ছা তাকে কৰিম। অসমীয়া না অসমীয়া এটা বিতৰ্ক হৈ আছে, শুনিছে? কিবা ক'ব নেকি? আচলতে এটা কথা কি, ভাৰতবৰ্ষৰ সংবিধানৰ কথা যদি মই কওঁ, ভাৰতবৰ্ষত প্ৰত্যেকজন ভাৰতবৰ্ষৰ মানুহে যিকোনো ঠাইত ইলেকশ্যন উঠিব পাৰে, এইটো কিন্তু না কৰিব নোৱাৰে। কিন্তু যি দলে জাতি, মাটি আৰু ভেটি কথা কৈ পেলাই চৰকাৰ আহিছিল, সেই দলে আজি বিহাৰৰ পৰা অহা মানুহ এজনক প্ৰাৰ্থিত্ব দি অসমীয়া জাতি, অসমীয়া জাতি বচাব খুজিছিল। উম। বিজয় গুপ্তা নামটো। বিজয় গুপ্তা ভাৰ্চেছ কুন্তি চৌধুৰী। ছোৱালীজনী, সৰু ছোৱালী এজনী, তাইৰ স্পিৰিটটো সঁচাকে মানে উৎসাহ দিবলগীয়া স্পিৰিট। আনফালে বিজয় গুপ্তা তেওঁ নিজে কৈছে যে 1925 চনত তেওঁলোকে
85 না না হা? 1900 25 চনত ঘৰৰ মানুহ আহিছিল 1925 চনত তেওঁলোকে ঘৰৰ মানুহ আহিছিল। তেওঁ নিজকে খাতি অসমীয়া বুলি কৈছে। এ, খাতি অসমীয়া হয় নে নহয় তেওঁৰ কাৰ্যকলাপে কলাপে ক'ব, কিন্তু তেওঁৰ ভাষাটোৱেই দেখোন শুদ্ধ নহয়। মই ভাষাৰো বিদ্বেষী নহয়। ভাষা শিকি ল'ব পাৰিব, কিন্তু তেওঁৰ কৰ্মকাণ্ডই তেওঁক এটা সময়ত ক'ব তেওঁ সঁচাকে অসমক ভাল পায় নে নাপায়। কিন্তু মানে ভবা নাছিলো যে মানে অসমৰ মানে অসমৰ অসমৰ মানে চেণ্ট্ৰেল গুৱাহাটীত চেণ্ট্ৰেল গুৱাহাটীত দিছপুৰৰ কাষত ৰাজধানীৰ কাষত মানে গুপ্তা বিজয় গুপ্তাই আহি পেলাই কণমানি কুন্কি চৌধুৰীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো মই ভবা নাছিলো আৰু আশা কৰিছো কুন্কি চৌধুৰী ওলাই যাব পাৰিব বুলি। কিন্তু ভোটৰ পেটাৰ্ণ আৰু পপুলেশ্যন পেটাৰ্ণে অইন এটা দেখোন অংক দেখুৱাইছে দেখুৱাই এইখিনিয়ে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।